চাবাদে কেইজন মাষ্টৰ দুজন ঠিক আছে ফটো উঠিছে স্যার একেবাৰে ভূটান সীমান্তৱৰ্তী অঞ্চলত আজি স্কুলৰ হয় আজি খুব ভাল আজি আমি ননকে চামৰাংতাৰা প্ৰাথমিক বিদ্যালয়ৰ নতুন মানে ক্লাছৰুম উদ্বোধন কৰিছোঁ ইয়াত বহুত ছাত্ৰ ছাত্ৰী আছে গতিকে সেই ক্লাছৰুমটো হোৱাৰ পিছত এটা পৰিৱেশ ইয়াত গঢ়ি উঠিব আৰু তাতে কৈছে মানে 4 আৰু 5 ক্লাছটো নতুন বিল্ডিঙত কৰিব আৰু ক্লাছ 1 2 3 টো পুৰণা বিল্ডিঙত তেওঁলোকে মানে ক্লাছটো কৰি থাকিব গতিকে শিক্ষা আজিৰ দিনত অত্যন্ত গুৰুত্বপূৰ্ণ আৰু সেই ভিতৰুৱা অঞ্চল আছিলে আগতে কিন্তু এতিয়া সেইটো ভাললৈ আহিল যে এইটো এটা ৰাষ্ট্ৰীয় মানে যেটো ঘাইপথ তাৰ লগত সংযোগ হ'বলৈ গৈ আছে যে আমাৰ মানে আপোনাৰ জাগিৰোডৰ পৰা এটা নেশ্যনেল হাইৱে নতুনকৈ কৰিবলৈ লৈছে আৰু সেই নেশ্যনেল হাইৱে আমাৰ বামুনজুলি হৈ আহি চামৰাঙত মানে ভূটানত হিটুইডি কানেকশ্যনটো হৈ যাব 4 লেন ৰাস্তা গতিকে এইটো হোৱাৰ পিছত সেই অঞ্চল সব দিশেদি মানে আপোনাৰ এতিয়া ডেভেলপ হ'ব এতিয়া ইয়াৰ মানুহৰ মনৰ পৰিৱৰ্তনৰ প্ৰয়োজন আমি সবে নিজৰ এটা ভিজন থাকিব লাগিব লক্ষ্য থাকিব লাগিব আৰু হেতুৰ কাৰণে আমাৰ এৱাৰনেছৰ প্ৰয়োজন আৰু আজিৰ সেই অনুষ্ঠানত এই বিষয়টোকে মই সবকে অৱগত কৰিছোঁ যাতে আমি সময়ৰ লগত মানে চ্যালেঞ্জ কৰি জীয়াই থাকিবৰ কাৰণে আগবাঢ়ি যাবৰ কাৰণে আমি যাতে তৈয়াৰ হওঁ স্যার বিদ্যালয়খনৰ যিবোৰ সমস্যা আছে সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত নাই ডেফিনেটলি বিদ্যালয়খনৰ ক্লাছৰুমৰ প্ৰব্লেম আছিলে ইয়াৰ পিছত পানীৰ প্ৰব্লেম পানী আমাৰ অলৰেডি সম্পূৰ্ণ হৈছে ভূটানৰ পৰা জালিমুখৰ পৰা আমি যেটো পানী আনাৰ আঁচনি লৈছিলোঁ 167 কোটি টকাৰ সেই আঁচনি প্ৰায় এতিয়া সব কানেকশ্যন হৈ গ'ল আৰু এক মাহমানৰ ভিতৰতে আমি এই মানে আঁচনিটো আমি কি কয় অপেনিং কৰিম 24 ঘণ্টা পানী উইদাউট পাৱাৰ কোনো কাৰেণ্ট নোহোৱাকৈ সেই পানীটো পাই থাকিব ঘৰে ঘৰে গতিকে হেতু আটাইতকৈ সুবিধাজনক আৰু হেতু আমাৰ গোটেই উত্তৰ অঞ্চল পানীৰ সমষ্টিৰ সবে পাব 25,000 মানুহক আমি দিব পাৰিম আৰু মানে পৰিয়ালক আৰু এতিয়া আমাৰ 20,000 পৰিয়ালৰ কানেকশ্যন বৰ্তমানত আছে আৰু আমি বাহিৰতো এতিয়া পানীটো দিব পৰা অৱস্থাত আছো এইটো ডাঙৰ এটা সমস্যা আছিলে এই স্কুলখনৰ পানীৰ সমস্যা একেলগে আছিলে যথেষ্ট নাছিলে এতিয়া এই পানীৰ সমস্যাবিলাক ইয়াত সমাধান হৈ যাব গতিকে টয়লেটছৰ কথা মানে কৈছে আমি চেষ্টা কৰিম মানে সোনকালে কেনেকৈ সেই প্ৰব্লেমটো মানে আমি মানে সমাধান কৰি দিব পাৰোঁ এই প্ৰজেক্টটো স্যাৰ কলৈকে যাব স্যাৰ কোনটো পানীৰ প্ৰজেক্টটো আপোনাৰ বগামাটিলৈকে যাব এইটো আৰু মানে আপোনাৰ সেইটো মানে সমষ্টি গোটেই সেই অঞ্চলটো মানে আমাৰ যেটো ইউটি ৰোডৰ উত্তৰ অঞ্চলৰ সবতে হৈ যাব ইয়াৰ পিছত লাহে লাহে আমি তলপালে এক্সটেনশন কৰি যাম দিল্লী চৰকাৰ পৰিৱৰ্তন হ'বলৈ গৈছে স্যাৰ সেই প্ৰসংগত নাই এটাতো সময়ে সেইটো ৰাইজে নিৰ্ণয় কৰি থাকে গতিকে দিল্লীত নিৰ্বাচন হৈছিল গতিকে ৰাইজে বিচাৰিছে কিবা এটা পৰিৱৰ্তন আৰু এই পৰিৱৰ্তনৰ কাৰণে আজি ৰাইজে মানে আপোনাৰ বিজেপিৰ হকে ভোটদান কৰিলে গতিকে হেতু এটা আমাৰ গণতান্ত্ৰিক প্ৰক্ৰিয়া এজনে সদায় হৈ নাথাকে গতিকে মানে সব ক্ষেত্ৰতে মানে ৰাইজে ভাল পোৱা বেয়া পোৱা ৰাইজৰ মানে মনত মানে কি আছে কি নাই হেতুৰ ওপৰত নিৰ্ভৰ কৰে গতিকে দিল্লীবাসীক মই ইয়াৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ এই নতুন চৰকাৰৰ দ্বাৰা নিশ্চয় তেওঁলোকৰ আশা আকাংক্ষা পূৰণ হ'ব আৰু তাত যিসকলে দায়িত্ব ল'ব মই ভাবোঁ যি প্ৰতিশ্ৰুতি সেয়া তেওঁলোকে ৰাইজক মানে কি কয় আপোনাৰ কৰি দিয়াৰ ক্ষেত্ৰত সফল হ'ব গতিকে শুভেচ্ছা থাকিল জনতা ভৱনৰ দুৱাৰমুখত ডক্টৰ আম্বেদকাৰৰ যি ষ্টেটু লোকৰ এটা চৰকাৰে ঘোষণা কৰিছে এই প্ৰসংগত কিবা নাই সেইটো চৰকাৰৰ বিষয় গতিকে মই মানে বিশেষ নাজানো চবটো মানে সেইটো তেওঁলোকে নিশ্চয় কৰি আছে